পেহেলগাম ঘটনাৰ পাছতে এতিয়া দেখা পোৱা গৈছে একাংশ লোকক ফেসবুকৰ জৰিয়তে পাকিস্তানৰ সমৰ্থনত কথা কোৱা। এনে ধৰণৰ লোকসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে দেখা পোৱা গৈছে বিধায়কৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে বহুকেইজন ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে অৰ্থাৎ পাকিস্তানৰ সমৰ্থনৰ কথা কৈ ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে। ইতিমধ্যে বিধায়ক AIUDFৰ বিধায়ক আমিনুল ইছলাম আৰক্ষীৰ জিম্মাতে আছে। সমান্তৰালকৈ পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তেওঁলোকক সকীয়াই দিছে তেনেধৰণৰ মানসিকতা থকা লোকসকলক আজি পুনৰবাৰ সকীয়াই দিছে যে যদি এনেধৰণৰ মন্তব্য কৰে তেতিয়াহ'লে অৰ্থাৎ পাকিস্তানৰ সমৰ্থন যদি মন্তব্য কৰে তেনেধৰণৰ লোকসকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি ইতিমধ্যে সকীয়াই দিছে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ। আমিনুল ইছলাম থাকক, এতিয়াতো জেলতে আছে, কেইটামান দিন জেলত থাকক, তাৰ পিছত চিন্তা কৰিব লাগিব। লিংকেজ নহয়, এই মানুহবিলাক এটা বিশেষ আদৰ্শৰ দ্বাৰা ইনস্পায়াৰ। তেওঁলোকৰ গোটেই কথাটো কি হয় যে তেওঁলোকে এটা কল্পনা কৰে যে পৃথিৱীখন এনেকুৱা হোৱা উচিত। দে আৰ ইনস্পায়াৰ্ড বাই এ ৱৰ্ল্ড আইডিঅলজি, যে এনেকুৱা ধৰণে পৃথিৱীখন হ'ব লাগে, শৰীয়তৰ কানুন আহিব লাগে, এনেকুৱা হ'ব লাগে। তেওঁলোকৰ বিভিন্ন ইউটোপিয়ান আইডিয়াজ আছে যিটো সাধাৰণ মানুহে সমৰ্থন নকৰে, এণ্ড দে আৰ ইনস্পায়াৰ্ড বাই ডেট আইডিঅলজি, আৰু সেইটো কাৰণে গণ্ডগোলবোৰ হৈ থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো জনাইছে যে প্ৰয়োজনত জাপি দিয়া হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা আইন। গতিকে এনেধৰণৰ লোকসকলৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত অধিক কঠোৰ হোৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। চাওক মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। তেওঁলোকে ডিনাই কৰিছে। যদি ডিনাই কৰিলে মোৰ ক'বলগীয়া একো নাই, কিন্তু যদি বক্তব্যটো সঁচা হয় তেতিয়াহ'লে চৰকাৰে সকলোৰে ওপৰত ব্যৱস্থা ল'ব। কিন্তু তেওঁলোকে যিহেতু এটা ডিনাই কৰিছে যে মই কোৱা নাই বুলি কৈছে, গতিকে তেতিয়া আৰু ইছ্যুটো বঢ়াই লাভ নাই। কিন্তু যদি কয় যে মই কৈছোঁ, আমি তৎকালীনভাৱে একশ্যন ল'ম।